Dear students, welcome to my channel Abidas Math. মই আজি শিকাম exercise 2.2 number 1 দীঘা বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা ax² + bx + c যদি এটা দ্বিঘাত বহুপদ হয় তাৰে শূন্য বা মূল এটা আলফা ইনটু যদি বিটা হয় আলফা + বিটা minus b by a এটো মনত ৰাখিব লাগিব আৰু আলফা বিটা হল c by a minus b by b হল কি x ৰ সহগ তেনেহলে আমি ইয়াত লিখিম minus x ৰ সহগ হৰণ a টো হল x স্কয়াৰ ৰ সহগ c by a টো হল এটো হল ধ্ৰুবক a হল x স্কয়াৰ ৰ সহগ তো ইখিনি আমি ইয়াতে সত্যাপন কৰিব লাগিব যে মূল দুটাৰ যোগফল minus b by minus x ৰ সহগ বা x স্কয়াৰ সহগ আৰু মূল দুটাৰ পূৰণফল ধ্ৰুবক হৰণ x স্কয়াৰ সহগ হয় নে নহয় ইয়াত বহুত কেইটা প্ৰশ্ন আছে মই দুটামান প্ৰশ্ন লিখিছো x স্কয়াৰ - 2x - 8 নাম্বাৰ 1 উৎপাদক বিশ্লেষণ কৰিব লাগিব -8 4 2 গুণ 8 4 2 * 8 -8 ইয়াত আছে বিয়োগ চিন মাইনাস আছে তেনেহলে এটা পৰা আমি কি কৰিব লাগিব বিয়োগ কৰি পাব লাগিব তেনেহলে x² - 4x + 2x - 8 যদি কমন লোৱা যায় x - 4 এটো 2 কমন ললে x - 4 x - 4 x + 2 তেনেহলে ইয়াৰ মূল দুটা কি হ'ব তাৰ মানে মূল দুটা কি হ'ব x = 4 আৰু x = -2 যে x ৰ যি মানৰ বাবে ইয়াৰ মানটো শূন্য হ'ব 0 হ'ব তাক কি বুলি কোৱা হয় মূল বুলি কোৱা হয় এতেকে মূল দুটাৰ যোগফল 4 - 2 কি পালো 2 পালো 4 - 2 পালো আমি প্ৰমাণ কৰিব লাগিব মাইনাস x ৰ সহগ minus x ৰ সহগ হৰণ x স্কয়াৰ সহগ তেনেহলে এটুক যদি এনেকে লিখা যায় -2/1 পা লিখা যায় মাইনাস পূৰণ কৰিলে প্লাস হৰণ কি 1 তেনেহলে মাইনাস আমি কিহৰ কাৰণে লিখিছো এটো ফৰ্মুলাত পেলৰ কাৰণে লিখিছো -2 টু কি x ৰ সহগ হৰণ 1 টো হল x স্কয়াৰৰ সহগ ঠিক হেদৰে মূল দুটাৰ পূৰণফল 4 into -2 equal to কি হ'ব -8 -8 হৰণ কি লিখা যায় এটো 1 তেনেহলে ধ্ৰুবক হৰণ x স্কয়াৰৰ সহগ তেনেহলে আমাৰ প্ৰশ্ন আছিল বহুপদবোৰৰ শূন্য উলিওৱা শূন্য দুটা কি আছিল শূন্য বা মূল বুলি কয় 4 আৰু -2 এই শূন্যবোৰৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা তেনেহলে শূন্যবোৰৰ যোগফল আছিল এটো আৰু এটো হল সহগ তাৰ যেটো সম্পৰ্ক হেতু কি কৰিলো সত্যাপন কৰিলো নেক্সট কোৱেশ্চন এটো কি আছে 4 u কমন ললে u + 2 তেনেহলে ইয়াৰে মূল দুটা কি হ'ব ইয়াৰে মূল দুটা হয় এটো 0 নহলে এটো 0 এতেকে মূল দুটা হ'ব এটা কি হ'ব 4 = 0 এনেকা হ'ব যদি তুমি বুজা নাই ভাঙি লিখিব পাৰা বা u + 2 = 0 তাৰ মানে u = 0 u = -2 এতেকে মূল দুটাৰ যোগফল যেটো সত্যাপন কৰিব দিছে মূল দুটাৰ যোগফল কি লিখিম 0 - 2 0 যোগ কৰিলে 0 - 2 ইকুৱেল টু কি লিখা যায় -2 আমাৰ ফৰ্মুলা আছিল মাইনাস x ৰ সহগ হৰণ x স্কয়াৰৰ সহগ তেনেহলে এটো যদি এনেকে লিখা যায় -8/4 ভুলটো নহয় 8/4 ইকুৱেল টু 2 তেনেহলে মাইনাস এটো হল x ৰ সহগ হৰণ 4 টু কি x স্কয়াৰ হ'ব ইয়াত x নাই u লিখিব লাগিব u স্কয়াৰৰ সহগ
ঠিক সেইদৰে মূল দুটাৰ পূৰণফল কি লিখিম 0 into -2 0 into -2 কি লিখা যায় 0 কি লিখা যায় 0 তেনেহলে ইয়াক যদি মই ইয়াত ধ্ৰুৱক যদি একো নাই মানে কি 0 আছে আমাৰ ফৰ্মুলাত কি আছিল 0 বাই এটো কি লিখিম 4 0 বাই 4 মানে কি ধ্ৰুৱক পদ হৰণ u স্কয়াৰৰ হহক তেনেহলে ইয়াৰ পিছত লিখিব লাগিব ধ্ৰুৱক পদ হৰণ u স্কয়াৰৰ হহক তো আশা কৰো তোমালোকে বুজি পাইছা যদি বুজি পাইছা এটা কমেন্ট কৰিবা আৰু পিছৰখিনি মই পিছৰ ক্লাছত আলোচনা কৰিম যদি তোমালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা যাতে পিছৰ ক্লাছবিলাক ভালদৰে তোমালোকে চাব পাৰা আজিলৈ ইমানে ধন্যবাদ